হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলৰ সম্প্ৰচাৰিত হৈ থকা খোজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত ত্ৰিদীপে নিজকে সলনি কৰি পৰিহঁতৰ ঘৰলৈ গৈ থাকিব আৰু তেতিয়া পৰি ফাৰ্মাচীলৈ আহি থকাৰ সময়তে ত্ৰিদীপে পৰিক লগ পাব আৰু কলৈ যোৱা বুলি সুধিব আৰু তেতিয়া পৰি আপোনাক কিয় লাগে বুলি ক'ব আৰু তেতিয়া ত্ৰিদীপে মই তোমাক বিয়া কৰাই মুখত হাঁহি বিৰিঙাব বিচাৰো বুলি ক'ব আৰু তেতিয়া পৰি তাৰ পৰা গুচি যাব। আৰু তোমাৰ মন মই জিনিমেই তোমাৰ টেনচন সকলো দূৰ কৰি তোমাক মই পুনৰ হাগিবলৈ শিকাম বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ সোণতৰ ঘৰলৈ আজি পাজি আৰু গুড্ডু যাব আৰু তেতিয়া গুড্ডু সোণৰ দেউতাকক মাতিব আৰু তেতিয়া কোন বুলি সুধিব আৰু তেতিয়া গুড্ডুই ককা তুমি আমাক চিনি পোৱা নাই নেকি বুলি ক'ব, আমি দেখোন নিজৰে মানুহ পাহৰিলা নেকি বুলি ক'ব। আৰু তেতিয়া দেউতাকে এনেদৰে যদি মই সকলো কথা মনতেই নপৰে তেতিয়াহ'লে মই কেনেকৈ আৰু জীয়াই থাকিম, সিহঁতে মোৰ ফালে ইমান আশাৰে বাট চাই আছে বুলি ভাবি ভাগৰি পৰা দেখিবলৈ পাব। আপোনালোকে খোজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিব। ধন্যবাদ।